লম্পট সমীৰণ বৰুৱাৰ নাকি লাগিল হাতত হাতকেৰেয়া লৈ টিয়ক থানাৰ আলহী হ'ল সমীৰণ বৰুৱা দুদিন আগলৈ ক্ষমতাৰ ৰাগিত নিজকে বৰমতা বুলি ভবা যোৰহাট উন্নয়ন প্ৰাধিকৰণ বিষয়া সমীৰণ বৰুৱা শুকুৰবাৰে নিশা জালত পৰিল সমীৰণ বৰুৱাই শেহতীয়াকৈ কি কৰিছিল সেয়া সকলোৱে দেখিলে পত্নী সন্তানক অকথ্য নিৰ্যাতন ব্যক্তিগত চালকক গুৰুলকৈ প্ৰহাৰ কৰি ভৰি চেলেকিবলৈ বাধ্য কৰাইছিল মানৱৰূপী এই দানৱে আকৌ এবাৰ সেই দুয়োটা ভিডিঅ' ভালকৈ চাওক এই দুয়োটা ভিডিঅ' ভাইৰেল হৈ পৰাৰ পিছতে সমীৰণ বৰুৱাৰ কৰ্মকাণ্ডক লৈ সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া দাবী উঠিছিল সমীৰণ বৰুৱাক গ্ৰেপ্তাৰৰ এজাহাৰ দাখিল কৰিছিল পত্নীয়ে একেদৰে এজাহাৰ দিছিল আতচায়ো বিপদৰ উমান পাই পলায়ন কৰে লম্পট সমীৰণ বৰুৱাই কেইবাদিন বিচাৰ খোচাৰ কৰিও সমীৰণ বৰুৱাৰ সন্ধান পোৱা নাছিল যোৰহাট আৰক্ষীয়ে অৱশেষত শুকুৰবাৰে নিশা জাজিত আত্মগোপন কৰি থকা অৱস্থাত সমীৰণ ওৰফে প্ৰবীৰ বৰুৱাক টিয়ক আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰে যোৰহাট আৰক্ষীয়ে বৰ্তমান টিয়ক আৰক্ষী থানাত সোধা পোছা চলিছে সমীৰণ বৰুৱাৰ সমীৰণক গ্ৰেপ্তাৰৰ পিছতে যোৰহাট আৰক্ষীক ধন্যবাদ আতচাৰ পূৰ্বে যেতিয়া এজাহাৰ দাখিল কৰিছিলোঁ আমি 24 ঘণ্টা সময়সীমা বান্ধি দিছিলোঁ যোৰহাট জিলা প্ৰশাসনক তেখেতক অতি শীঘ্ৰে কৰায়ত্ব কৰক বুলি আৰু সেইমৰ্মে আজি যোৱাকালি তেওঁলোকে কৰায়ত্ব কৰিছে যাই কি নহওক বাৰু কৰায়ত্ব কৰিছে আমি অসম পুলিচক ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু সমীৰণ বৰুৱাক গ্ৰেপ্তাৰ কৰা হ'ল নে সমীৰণ বৰুৱাই আত্মসমৰ্পণ কৰিলে একাংশ লোকে ক'ব খোজে সমীৰণ বৰুৱাই আত্মসমৰ্পণ কৰিছে সমীৰণ বৰুৱাই ব্যক্তিগত গাড়ী চালকগৰাকীক গুৰুলকৈ প্ৰহাৰ কৰি ভৰি চেলেকিবলৈ বাধ্য কৰোৱা এই ভিডিঅ'টো আকৌ এবাৰ চাওক সেই সময়ত কোঠাটোত সমীৰণ বৰুৱাৰ লগত আছিল আন কেইবাজনো লোক সেই লোককেইজন কোন তেওঁলোকৰ বিৰুদ্ধে যোৰহাট আৰক্ষীয়ে কি ব্যৱস্থা লৈছে লম্পট সমীৰণ বৰুৱাই কঠোৰতকৈ কঠোৰ শাস্তি পাবনে নে ক্ষমতাৰ বলত হাৰি যাব সমীৰণ বৰুৱা সমীৰণ বৰুৱাৰ গ্ৰেপ্তাৰৰ পিছতে এই সন্দৰ্ভত মুখ খুলিছে ভুক্তভোগী চালক বিপুল ওৰাঙে তেওঁক অকল এৰেষ্ট কৰিলেই নহ'ব তেওঁৰ লগত সেই মানে গুণ্ডা বাহিনীটো বহুতে জড়িত হৈছে তেওঁলোককো এৰেষ্ট কৰিব লাগে এতিয়া মই ৰাতি এতিয়াও শান্তিকৈ থাকিব পৰা নাই মানে তেওঁলোকক নধৰালৈকে মোক যেনেকৈ হেৰি কৰিছিলে তেনেকৈ আমাৰ আদিবাসী ছাত্ৰ সন্থা আৰু আৰ্টছা আৰু ওৰাং সমাজৰ আগত তেওঁ মোক ভৰিত ধৰি ক্ষমা বিচাৰিব লাগিব আতচাৰ দৰে বিভিন্নজনে সমীৰণ বৰুৱাৰ কঠোৰ শাস্তিৰ দাবী তুলিছে এটা কথা ঠিক সমীৰণ বৰুৱাৰ দৰে মানৱৰূপী দানৱবোৰ নিপাত যোৱাটো সমাজৰ বাবে নিতান্তই প্ৰয়োজনীয় গতিকে কঠোৰতকৈ কঠোৰ হওক যোৰহাট আৰক্ষীৰ তদন্ত তিতাবৰৰ পৰা মনজিত হাজৰিকাৰ সহযোগত টিয়কৰ পৰা ৰিজু কুমাৰ শইকীয়াৰ ৰিপৰ্ট প্ৰতিদিন টাইম